17 পৰা 18 বছৰ ধৰি খামখেয়ালি কৰি আছে আৰু এওঁলোকে খামখেয়ালি পাৰ্টি বুলি আমি ক'ব বিচাৰোঁ। তাৰমানে আজি 1 বছৰ ধৰি ঘূৰি ঘূৰি SDC মহোদয়ে আজি আমাৰ ইয়াত মিটিংটো স্থগিত দেখুৱাইছে, কিন্তু এওঁলোকে ফুলৰ মালা গলাই লৈ ঘূৰি আছে, বোম ফুটাইছে, বিশৃংখলাৰ সৃষ্টি কৰি আছে। এওঁলোকে সমস্যা সমাধান নিবিচাৰে, এওঁলোকে কেৱল সমস্যাটো বজাই ৰাখিব বিচাৰে। এইখিনিয়ে মোৰ কথা। আৰু বাহিৰৰ পৰা মানুহ আনি ইয়াত উত্ৰাৱল সৃষ্টি কৰিছে, মাৰধৰৰ সৃষ্টি কৰি আছে। আমি সেইটো নিবিচাৰো, আমি শান্তি বিচাৰো, যাতে আমাৰ এইখন বদলা ৰাংগাপানী বজাৰ আগৰ দৰে যেনেকুৱা মানে নিৰপেক্ষভাৱে চলি আছিল এতিয়াও মানে নিৰপেক্ষ চলিব লাগে। আৰু আমাৰ যিটো দাবী ভোট প্ৰক্ৰিয়াৰে এইটো সমিতিখন গঠন হ'ব লাগে, আমাৰ এইখিনিয়ে দাবী। কোনোবাই ফুটাইছে, আমি মানে বহুত এই বজাৰ কমিটিখন লৈ অলপ মানে কেৱাছ হৈছিল। ছাৰে কেইবাবাৰো আহিছিল, ৰাইজে কৈছে যে মেজৰিটিৰ ওপৰত আমি মেজৰিটিয়ে যদি ছাপোৰ্ট কৰে, যিসকলক ছাপোৰ্ট কৰিব তাক আমি সভাপতি সম্পাদক হিচাপে মানি ল'ম। সেয়ে আজি লাষ্ট এটা মিটিং আছিল, ছাৰে দিয়া মিটিং, তেখেতে কৈছিল, ঘোষণা দিছিল যে মেজৰিটিক আমি সভাপতি সম্পাদক হিচাপে ঘোষণা কৰিম। সেয়ে মেজৰিটি বহুত ফাৰ ডিফাৰেঞ্চত আমি মানে মেজৰিটি ৰাইজৰ সমৰ্থন পাইছো। সেয়ে যিহেতু SDC ছাৰে কৈছিল মেজৰিটিক আমি প্ৰাধান্য দিম, সেয়ে আমি ভাবিছো নিশ্চয় আমাক সভাপতি সম্পাদক হিচাপে ছাৰে নিশ্চয় ঘোষণা দিব। এইখিনি মোৰ কথা। লক্ষণীয় হ'ব। আমি আশা কৰিছো, যিহেতু ছাৰে কৈছিল মেজৰিটিক প্ৰাধান্য দিম, মেজৰিটি আমি পাইছো, সেয়ে আমি ভাবিছো নিশ্চয় আমাক ছাৰে সভাপতি সম্পাদক হিচাপে তেওঁক ঘোষণা দিব বুলি বিচাৰ আছে। এইটো আমাৰ বজাৰ কমিটি লৈ এটা মানে প্ৰায় 6 মাহ মান হ'ল থাকে, এটা মানে কণ্ট্ৰভাৰ্চি চলি আছিল। সেই কণ্ট্ৰভাৰ্চি আমাৰ চাৰ্কেল অফিচাৰে নিজে মানে কৈছে যে নাই, এইটো বস্তুটো মই চাম। চাৰ্কেল অফিচাৰৰ দায়িত্বত আছিল। আজি চাৰ্কেল অফিচাৰে নিজে ফিল্ডত আহি ছাৰে মানে কৈছে যে অপেন মানে আমাৰ মানে যাৰ ছাপোৰ্ট বেছি হ'ব, সিয়ে মানে ৰাইজে যাক ছাপোৰ্ট কৰিব সিয়ে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'ব। এতিয়া মানে আমাৰ ইয়াতে মানে বিপুল ৰাইজে মোক ছাপোৰ্ট দিছে প্ৰেচিডেণ্ট হিচাপে। সিদ্ধান্ত হৈছে নেকি প্ৰেচিডেণ্ট সম্পাদক বাছনি? যেহেতু মানে অলৰেডি মানে SDC কৈছে মেজৰিটি মাষ্ট বি গ্ৰান্টেড। SDC ঘোষণা মানে যাৰ মানে মেজৰিটি বেছি, অলৰেডি ছাৰে মানে কৈছে কথাটো, যাৰ বেছি মেজৰিটি সিয়ে মানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী। আনুষ্ঠানিক মানে ছাৰে এনেকুৱা কৰে, কিন্তু ছাৰে মানে যাৰ মেজৰিটি বেছি ছাৰে কৈছে সিয়ে প্ৰেচিডেণ্ট। ঘোষণা কৰা নাই যদিও ছাৰে আগতে কৈছিল যে মেজৰিটি যাৰ হ'ব সিয়ে প্ৰেচিডেণ্ট। সেইবাবে আমি মেজৰিটি পাইছো। আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে কি দিয়ে সেইটো লক্ষণীয় হ'ব, ছাৰে সেইটো বুজিব। গতিকে আমি যিহেতু মেজৰিটি পাইছো, সেইকাৰণে আমি ভাবিছো যে আমি সভাপতি সম্পাদক আমি নিশ্চয় হ'ম। ছাৰে নিশ্চয় আমাক ঘোষণা দিব বুলি ছাৰৰ ওপৰত আমি আশাবাদী। এইখিনি মোৰ কথা। এতিয়া যদি ছাৰে ৰাইজেও ঘোষণা দিছে, ছাৰে যদি আমাক এই সম্পৰ্কে এটা চূড়ান্ত সিদ্ধান্ত দিয়ে, আমি ৰাইজৰ হৈ বজাৰ কমিটিৰ হৈ আমি কাম কৰিবলৈ আগ্ৰহী আছো। কি কৰক, আপুনি আমাৰ কি সমস্যাটো সমাধান কৰি দিয়ক। ছাৰে আমাক কথাও দিছে, আজি আহি যে এনেকুৱা কথা ক'ব ছাৰে, আমাৰ ভবাৰ বাহিৰে কথা। এটা কথা বুজা নাই আপোনাৰ কথাত, SDC ছাৰক মেনেজ কৰিছে, মেনেজটো ঠিক কেনেধৰণৰ মেনেজ বুলি আপুনি কেৱল উল্লেখ কৰিছে, আৰু SDC ছাৰক কোনে মেনেজ কৰিছে? আমাৰ যিসকল তাৰমানে পুৰণা কমিটি আছে, তেওঁলোকে বিদায় ল'ব, আমি এওঁলোকৰ লগত বহুদিন হ'ল লাগি আছো। এওঁলোকৰ যিবোৰ কুকৃতিবোৰ আমি ফাদিল কৰি আছো। ফাদিল কৰাত আমি কি হৈ গ'লো, বিৰোধী গ্ৰুপ হৈ গ'লো। গম পাইছে, আমি বিৰোধী গ্ৰুপ হৈ গ'লো। বিৰোধী গ্ৰুপ হৈ যোৱাৰ কাৰণে আমাক মাতা নাই। আমি নিজেও এই বজাৰৰ এজন কাৰ্যকৰী সদস্য আছিলো। 17 বছৰৰ ভিতৰত মই কৈছো, মোক 2 দিন মাতিছিল, তাৰ পিছত মাতা নাই। এওঁলোকে নিজে ঘৰত বহি কি কৰিছে, মিটিং কৰিছে, মিটিং প্ৰম কৰিছে, সেইবোৰ আনি পাব্লিকৰ মাজত দিছে। এইবোৰ বহুত হাল্লা হৈছে, কাৰ্যকৰী মিটিঙত বহুত হাল্লা হৈছে। আজি যিটো পৰিস্থিতি হৈছিল, এজন আবু চামা বুলি যিজন মানুহ, তাক মোক চৰাবলৈ আহিছিল, মই সৎ কথা কোৱাৰ কাৰণে এনেকুৱা পৰিস্থিতি হৈছিল আজি।